পাছৰ পৰাই মাঘ বিহুৰ বন্ধৰ খোলাৰ লগত আছে। সেইমতে আমি বিহুৰ পাছৰ পৰাই মাঘ বিহুৰ বন্ধৰ খোলাৰ লগে লগে আমি ফিজিকেল ভেৰিফিকেশ্যন আৰম্ভ কৰিম আৰু খুব সোনকালে আমি তাক সমাপ্ত কৰি আমি ফেব্ৰুৱাৰী মাহতে আমি যাতে নিযুক্তি দিব পাৰোঁ তাৰ কাৰণে আমি সচেতন আছে। সেইমতে আমি বিহুৰ পাছৰ পৰাই মাঘ বিহুৰ বন্ধৰ খোলাৰ লগে লগে আমি ফিজিকেল ভেৰিফিকেশ্যন আৰম্ভ কৰিম আৰু খুব সোনকালে আমি তাক সমাপ্ত কৰি আমি ফেব্ৰুৱাৰী মাহতে আমি যাতে নিযুক্তি দিব পাৰোঁ তাৰ কাৰণে আমি সচেতন। 4500 LPUPত আবেদন কৰা প্ৰাৰ্থীসমূহৰ কাৰণে অত্যন্ত সুখবৰ দিলে সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই। তেখেতে স্পষ্টভাৱে কৈছে যে মাঘ বিহুৰ পিছতে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া বাকী থকাখিনি আৰম্ভ হ'ব আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই 4500 LPUP শিক্ষক নিযুক্তি প্ৰদান কৰা হ'ব বুলি তেখেতে অৱগত কৰিছে। গতিকে প্ৰাৰ্থীসমূহৰ মনত যি উৎকণ্ঠা আছিল, তেওঁলোকৰ মনত যি চিন্তা হৈ আছিলে, সকলোখিনি দূৰ হ'ল আৰু এতিয়া বিহুৰ পিছৰ পৰা আপোনালোক ভেৰিফিকেশ্যনৰ কাৰণে প্ৰস্তুতি হ'বৰ হ'ল, কিয়নো ফেব্ৰুৱাৰী মাহৰ ভিতৰতে নিযুক্তি দিম বুলি সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰিছে আৰু তাৰ যিটো ভিডিঅ' ক্লিপ আপোনালোকে নিশ্চয় প্ৰথমতেই দেখা পাইছে। গতিকে ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব আৰু মাজত যিখিনি সময় আছে সেই সময়ৰ ভিতৰতেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া, তাৰপিছত প্ৰভিজনেল মেৰিট লিষ্ট প্ৰক্ৰিয়া, এই সকলোখিনি সম্পন্ন হ'ব। গতিকে প্ৰাৰ্থীসমূহৰ মাজত যি বিভিন্ন ধৰণৰ চিন্তাৰ উদ্বেগ হৈছিলে, সেই চিন্তাসমূহ এতিয়া আপোনালোকে পৰিহাৰ কৰি ভেৰিফিকেশ্যনৰ কাৰণে অৰ্থাৎ পৰৱৰ্তী ষ্টেপৰ কাৰণে আপোনালোক প্ৰস্তুত হোৱাৰহে সময়। আৰু অৱশেষত নতুন বছৰৰ আৰম্ভণিতে শিক্ষামন্ত্ৰী মহোদয়ে 4500 LPUP প্ৰাৰ্থীসকলৰ কাৰণে সুখবৰ প্ৰদান কৰিলে।